Hello everyone, স্বাগতম জনাইছো লাইফ অফ কৃষ্ণাৰ অন্যটি ভিডিঅ'লৈ। এয়া হ'ল সানডে ৰাতিপুৱা মানে এতিয়া প্ৰায় 10টা মানে বাজিছে। এও মানে পুৰা আজি সাফ চিকুণ কৰি আছে, বাহিৰটো বহুত বেছি ধুলি হৈ গৈছে। Hello everyone, আৰু আজি হ'ল সানডে আৰু বহুত দিন পিছত এটা এনেকুৱা ঘৰুৱা ব্লগ, নৰ্মেল ব্লগ এটা যেটো মোৰ মানে সদায় বনাই থাকো আৰু ডেইলি ব্লগছ আৰু মোৰ ৰুটিনখিনি বহুত দিন পিছত বনাব লৈছো, কাৰণ এইকেইদিন মানে ফুৰা চৰা ভিডিঅ'বোৰ বহুত আছিল, গতিকে সেইকাৰণে সেইখিনি দিলো। আৰু এটা বাৰু আছে ফুৰিব যোৱা গোৱাৰ পৰাই। সো আজি এটা নৰ্মেল ব্লগ ষ্টাৰ্ট কৰিছো বহুত দিন পিছত। তো আজি সানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গাটো বেয়া, বিহু চিহু গ'ল বাৰু ভালে আৰু আজি আলহীও আহিব, বিহু খাব মাতিছো ৰাতিলৈকে বাৰু। সো গাটো অকণমান বেয়া, বিহু চিহু খাই পুৰা চৰ্দি, একদম মাতটোত অকণমান গমে পাইছে। তো যি কি নহওক আৰু আজি এটা নৰ্মেল ব্লগ এটা আৰম্ভ কৰিছো, ঘৰুৱা ব্লগ এটা। তো চাই থাকিব আজি সানডেৰ দিনটো দেখাই গৈ থাকিম। এতিয়া অলপ আগতে উঠিছো, আজি অকণমান উঠাত দেৰি হৈছে। এতিয়া কিবা কিবি বনাওঁ আৰু ব্ৰেকফাষ্টৰ কাৰণে। সো আৰু এওঁ পুৰা চাফা কৰি আছে, কাৰণ বাৰান্দাখন বহুত ধুলি হৈ গৈছে। সো সেয়া আৰু আজি দুপৰীয়া ভাত খাজ একদমেই চিম্পল। এইফালে বাবুক খুৱাই আছো দালি আৰু আলু ভাজিৰে, এনেকৈ খুৱাই আছো। তাৰপিছতে লাগি গ'লো যোগাৰত, কাৰণ আজি আলহী ভাত খাব মাতিছো ৰাতিলৈকে। তো এইফালে ৰ'দতে বেলকনিৰ ফালে পুৰা চব্জিবোৰ এনেকৈ কাটি থৈ দিছো। গাটো বেয়া, সেইবাবে এওঁ বজাৰ গৈছে, যিখিনি আছে যি বনাম বুলি ভাবিছে সেইবিলাক অলপ চলপকৈ ৰেডি কৰি থৈছো। বাকীখিনি বাৰু এওঁ আহিলে কৰি দিব, কাৰণ গাটো বহুতেই বেয়া, মাতটোত চাগে ধৰিব পাৰিছো, পুৰা চৰ্দি লাগি আছে। তো ক'লোৱে ন আপোনালোকক, ইমান বেছি গা বেয়া, চৰ্দি লাগিলে আৰু এওঁ মানে পুৰা মানা কৰিছে, পানী লাৰিলে বেছি হয়, গতিকে এওঁ চবখিনি কৰি আছে। ৰেডি তেল, পিঁয়াজ, জ্বলা আৰু গাহৰি মাংস। সেয়া ৰান্ধনি কি বনাবা এতিয়া? এতিয়া তোমাৰ গাহৰি মাংস ৰেডি হৈ আছে, আৰু এটা বেলেগ ধৰণৰ গাহৰি খাব। বাপৰে, এইফালে মাছ এনেকে আমাৰ ভাজি ফালে থৈ দি আছে, বনাব লাগে। আৰু মাছৰ মাথা দি এখন বনোৱা কথা আছিল, চাওঁ কি বনাওঁ, মানে শাক নাপালোৱে আজি। মানে বজাৰত কিবা কিবি কৰ্দৈ লৈছে, কৰ্দৈ দি মানে মাছৰ আঞ্জা বনাম, কিন্তু আৰু মানে এখন মানে শাক ভাজি বনাম বুলি ভাবিছিলো, চাগে নহ'ব। তথাপি চাওঁ, ট্ৰাই কৰিম কিবা এটা। বলক। গাহৰি অৱস্থা মানে কালাৰ দেখা পাইছে নহয়, ৰেঞ্জাৰ বনাইছো। নাজানো বুলি বহুতে কয়, কিন্তু মই ভাবোঁ ময়ো অলপ চলপ জানো। আৰু এইফালে পিঁয়াজ মাংসৰ বাবে, আৰু তাৰপিছত আৰু বনাই আছোঁ দুখনমান, চাই থাকিব। মই মাংস বনালে আগতে মানে পিঁয়াজ এনেকৈ মাংসখিনি ভাজি লওঁ, তাৰপাছত পিঁয়াজ দিওঁ। মোৰ ভুলো হ'ব পাৰে, চ' আপোনালোকে জনাব, মোৰ ভুলো হ'ব পাৰে, কিন্তু মই মাংস বনালে আগতে মাংসখিনি ভাজি লওঁ, তাৰপাছত পিঁয়াজ আলু চালু যি দিব লাগে দি দিওঁ। চ' আপোনালোকে কমেণ্ট কৰি জনাব মোৰ যদি ভুল হৈ আছে বনোৱাত। কিন্তু খাই কিন্তু বেয়া নালাগে মোৰ, বাকীবোৰো নাজানো। মোৰ আজি অসুখ না, মই দেখিটো গমে পাইছে, শুই আছিলো। মই একো বনোৱা নাই, অলপ চলপ ৰেডি কৰি দিছো বাৰু, বাকী চব এয়া বনাইছে। আজি চৰ্দি লাগিছে, আৰু গঞ্জন পালি বেছি হেঁচি আহি থাকে মানে নাকটো, সেইটো কাৰণে মই বনোৱা নাই, ৰেডি কৰি দিছো। মাজে মাজে এনেকৈ ভিডিঅ' কৰি দেখাই আছো আপোনালোক, কষ্ট কৰিছে ন, দেখাব লাগিব। সেইকাৰণে ক্ৰেডিট দিব লাগিব, তুমি বনাইছা যি, ক্ৰেডিটটো মই ইউটিউবত দিছো। এইফালে আমি গেছো চাফা কৰি আছো, আৰু চাহ খুৱাই দিয়া ৰ'ব। আমি ভাত খালো অলপ দেৰিকে আজি, 3টামান বজাত। তো চাহ খাব লাগি আছে, চাহ খাম বাৰু, এওঁৰ কামখিনি হ'লে। কিন্তু আটা বোলে, আটা নুডলছ মছলা পাতি চব থাকেই। মছলা দুবাৰকে দিব লাগিব, এইটো টিচুপে বনাব নেকি? ইনষ্টেণ্ট টাইপ আছে। এইফালে মেগী বনোৱা কাৰ্যসূচী চলি আছে, আৰু চালাড বনাব আছে, আৰু গোটেই প্ৰায় 90% আঞ্জা বনোৱা হৈ গ'ল। মানে চব্জি এখন বনাব আছে এখন মাত্ৰ, আৰু তাৰে মাজে মাজে চাউল ভাজি। মানে যিহেতু মানে মাঘ বিহুৰ বতৰ, মাহকাৰে খোৱা যায়, তো এইবাৰ মাহকাৰে আমি বনোৱা নাই। তথাপিও কিন্তু দাঁতৰ জোৰ কৰাৰ কাৰণে মই চাউল ভাজি নোখোৱাকৈ থকা নাই। আগৰে স্বভাৱ, মাহকাৰে মই বহুত খাওঁ, কিন্তু এইবাৰ মাহকাৰে বনোৱা নাই, তো সেইটো কাৰণত চাউল ভাজি খাই আছোঁ। আৰু ভাজিখন ময়ে বনাম আজি, গোটেইখিনি যিহেতু মই কৰিছোঁ, ময়ে কৰিম। অলপমান কৰি পেলাই নামটোকে কৰিব দিওঁ, হয়নে? এইফালে চৰ্দি, আৰু এওঁ বাৰু সকলোখিনি কৰিছে। এইফালে এতিয়া চাহ খাব লৈছোঁ পুৰা মিক্সাৰ লৈ, কাৰণ জানেই চৰ্দি লাগিলে এইবিলাক বস্তু খাব মন যায়। ৰঙা চাহ একাপ কৰি লৈছোঁ,
আৰু এইফালে এতিয়া মানে কৰ্দৈ টেঙা কিবা মাছেৰে বনাম বুলি কৈছে আৰু এইফালে পুৰি লৈছে অকণমান কৰ্দৈকেইটা আৰু ভাত আঞ্জাখিনি মানে আলহীও খাই মানে বহুত সোৱাদ পালে বুলি ক'লে বহুত ধুনীয়া হৈছে আৰু বনোৱা বহুত ধুনীয়াকৈ বনাইছে চ' এয়া দেখিছে চিকেন পূৰা ধুনীয়াকৈ হৈ গ'ল ওপৰত ধুনীয়া চনিয়া দি দিছে আৰু আজিৰ ব্লগটো মানে এটা নৰ্মেল ব্লগ এটা আৰু আলহীক মানে দেখুওৱা নহ'লে ভালদৰে ভাত খোৱা সময়খিনিত কৰ্দৈ আৰু মাছৰ মাথা ন কৰ্দৈ আৰু বিলাহী শেষৰ চব্জি মানে ময়ে বনাই আছো এওঁ অলপ লাৰি দিছে শেষৰ মানে এইখন মানে কি এইখন মানে এইখন মানে কি আদা নহৰু আৰু মটৰৰ বটা আৰু মানে এইখন মানে মাছেদি বনোৱা যাব না মাছেদি বনোৱা যাব এইখন মাছখিনি ক'ত থ'লা মাছ বিচাৰি পাগল হৈ যাব তেতিয়া বাৰু মাছ বিচাৰি হা এইখিনি না গাহৰি ক'ত তলত ত' মাছখিনি ইয়াতে আছে এইখন মাছৰ আঞ্জা ওলাই আছে আপোনাৰ কথা আছে মটৰ বটি গৈছে এইখিনি ইয়াতে দি দিব দিয়া ঠিক আছে আৰু মানে ৰাতি দেখুৱাই নহ'ল ৰাতিও বহুতখিনি হৈ গ'ল ভিডিঅ' কৰাই নহ'ল শেষত ফটোকপিহে শ্বেয়াৰ কৰিলোঁ আৰু আলহীক ধুনীয়াকৈ বিদায়ো দিলোঁ খুৱাই বোৱাই কিন্তু তাৰপিছত মোৰ গাটো ইমান বেছি বেয়া হৈ গ'ল যে মানে পিল লৈছিলোঁ বাৰে টেবলেট ল'বও মানে এনেকুৱা হৈ যায় গতিকে অকণমান মালিচ কৰি দিওঁ গৰম তেল কৰি ৰহুৰ তেল যিটো মানে চৰ্দি লাগিলে মালিচ কৰিলে ভাল পাই যে এওঁ ধুনীয়াকৈ সেইকাৰণে মালিচ কৰি দিছে আৰু গাটো বাৰু ভালো পাইছোঁ এনেকৈ আৰু ভিডিঅ'টো এনেকুৱা ধৰণে আজি ভিডিঅ'টো গতিকে যদি এয়া ফটোকপি শ্বেয়াৰ কৰিলোঁ আলহী উঠা যদি ভাল লাগিলে প্লিজ লাইক কৰিব লগ পাই আছোঁ আন নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানেই বাই